এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী। দৰিদ্ৰতা অভিশাপ হৈ পৰা এটা পৰিয়ালৰ দুৰ্দশাগ্ৰস্ত কাহিনী শুনিলেই আপোনাৰো দুচকু সেমেকি উঠিব। যিটো সময়ত শাসনাধিষ্ঠিত চৰকাৰখনে দৰিদ্ৰৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি দৰিদ্ৰতাৰ সংখ্যা হ্ৰাস কৰাৰ চেষ্টা চলাইছে, তাৰ মাজতে বহু দৰিদ্ৰ পৰিয়ালক চৰকাৰৰ উন্নয়নমুখী আঁচনিয়ে ঢুকি পোৱা নাই। ইয়াৰ এক অন্যতম উদাহৰণ হ'ল এইগৰাকী ব্যক্তি। আমগুৰিৰ বৰুৱা আলী গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ নামতি বঙালী গাঁৱৰ বাসিন্দা হৰি কালন্দী। দৰিদ্ৰতাৰ গ্ৰাসত এখেতে জীৱন নিৰ্বাহ কৰি আহিছে। এখেতৰ আছে পত্নী আৰু দুগৰাকী কন্যা সন্তান। হৰি কালন্দীয়ে স্থানীয় এজন ব্যক্তিৰ গৃহত অস্থায়ীভাৱে বাস কৰি দিন পাৰ কৰি আহিছে। দিন হাজিৰা কৰি কথমপি পৰিয়ালটোৰ ভৰণ পোষণ দি আছে। এটা ঘৰ সাজিব পৰা মাটি আছে যদিও এটা কেঁচা ঘৰ সাজিবলৈ সামৰ্থ্য নাই। এই দৰিদ্ৰ পৰিয়ালটোক প্ৰয়োজন এটি চৰকাৰী আৱাস গৃহৰ। নিৰ্বাচন আহিছে আৰু গৈছে, পিছে হৰি কালন্দীৰ দৰে বহু পৰিয়ালক স্পৰ্শ কৰিব পৰা নাই চৰকাৰী আঁচনিয়ে। বৰুৱা আলী গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে হৰি কালন্দীৰ দৰে দৰিদ্ৰ হিতাধিকাৰীসমূহক আঁচনিত অন্তৰ্ভুক্ত কৰিলে দৰিদ্ৰ পৰিয়ালৰ সমস্যা সমাধান হোৱাৰ সংখ্যা হ্ৰাস পাব। দৰিদ্ৰৰ অভাৱ অভিযোগক জনপ্ৰতিনিধিসকলে অনুভৱ কৰি সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰয়াস কৰক। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। নমস্কাৰ, মোৰ নাম শ্ৰী হৰি কালন্দী। মই এতিয়া এই অৱস্থাটো মোৰ একেবাৰে দুৰ্ভগীয়া, ঘৰ দুৱাৰ ভাঙি শেষ। এই মানুহৰ ঘৰত থাকিয়ে দিন হাজিৰা কৰি পৰিয়ালটো চলাইছোঁ। আৰু ঘৰ বাঁহ দুটা কিনি আনি মোৰ ঘৰটো বনাবলৈ অসমৰ্থত পৰি আছোঁ। মানুহ 4টি প্ৰাণী চলিবলৈ দিগদাৰ হৈছে 200 টকালৈ। এতিয়া মোৰ পত্নী আৰু মই আৰু ছোৱালী 2জনী আছে মোৰ। তাকে লৈ কথমটি চলিছোঁ আৰু এইভাগে টানি আজৰি দোকানে বজাৰে ধাৰ ঋণ কৰি উদ্ধাৰ কৰিব বুলি কথাষাৰ জনালোঁ। নমস্কাৰ। এতিয়া দিন হাজিৰা কৰি পৰিয়ালটো চলাইছোঁ। পঞ্চায়তে ঘূৰি ফুৰিলে পৰিয়ালটো লঘোণত থাকেহি। তাৰ কাৰণে ঘূৰিবলৈও এতিয়া অসমৰ্থত পৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে যাতে নিশ্চয় এবাৰ উদ্ধাৰ কৰিব বুলি মই সৰল প্ৰাৰ্থনা জনাই। এতিয়া আপোনালোকে দেখিলেই নহয় মই কিটো অৱস্থাত আছোঁ। অকল চাউলকেইটাৰ বাহিৰেতো একোকে পোৱা নাই। আজি বহুত কিবা বহুতো ভোটত ইলেকশ্যনত এই ৱাৰ্ড মেম্বাৰ প্ৰেচিডেণ্টে এই দিম এই কৰিম বুলি থাকোঁতে এতিয়া অটল বিহাৰী বাজপেয়ীৰ পৰা এতিয়ালৈকে একো পোৱা নাই। চাউলকেইটা পাইছোঁ, একেবাৰে একো নাই পোৱা বুলি নকওঁ। এইবাৰ নিশ্চয় চৰকাৰৰ পৰা কিবা এটা পোৱাৰ আশাৰে কথাষাৰ আগবাঢ়ি আহিছোঁ। এতিয়া লোকৰ ঘৰত দিন হাজিৰা কৰি 4টি পৰিয়াল চলিবলৈ দিগদাৰ হৈছে। 200 টকা এটা পাওঁ। এতিয়া নিজৰ ইয়াত ঘৰটো নোহোৱাৰ কাৰণে এই হাজিৰা মাৰি য'ত লৈ লোকৰ চুকত থাকি ঘৰটো ভাঙি পেলালোঁ। এতিয়া ঘৰটো বনাবলৈ কেৱল অসমৰ্থত পৰি আছোঁ। এইভাগে আৰু চলি আছোঁ দিন হাজিৰা কৰি। মুখ্যমন্ত্ৰীয়ে কিবা এটা কৰি দিলে আৰু উপায় দিলে ভাল পাওঁ।